তিনিচুকীয়াৰ মাকুম আনন্দবাগ বাইপাছত ড্ৰাগছসহ প্ৰাক্তন আলফা আৰু দুগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে। AS23Z6096 নম্বৰৰ চেণ্ট্ৰ বাহনত তিনিচুকীয়াৰ পৰা আহি থকা এজন ড্ৰাগছ সৰবৰাহকাৰীক ড্ৰাগছসহ আটক কৰে তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে। ধৃত লোকজন কাকপথাৰৰ সৰুমেচাই ফানেন মৰাণ ওৰফে পবিত্ৰ অসম। জানিব পৰা মতে ধৃত ফনেন মৰাণে এসময়ত স্বাধীন অসম বিচাৰি পৰেশ বাহিনীত যোগদান কৰিছিল। আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছখিনিৰ পৰিমাণ 12.2 গ্ৰাম, লগতে নগদ 9,62,000 টকা জব্দ কৰে। আটকাধীন প্ৰাক্তন আলফা কেডাৰ পবিত্ৰ মৰাণ আৰু 2 মহিলাক সদৰ আৰক্ষীয়ে জিম্মালৈ লৈ যায়। প্ৰাক্তন আলফা পবিত্ৰ মৰাণে কেনেদৰে ড্ৰাগছৰ ব্যৱসায়ত জড়িত হৈছে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। চুবুৰীটোৰ নামহে জানমুখ, লেজেওলা জানমুখ, যিটো হেৰিয়ে এতিয়া জানমুখৰ নাম যায়, কিন্তু জানমুখৰ ল'ৰা বা ছোৱালী কোনো বেয়া কাম নকৰেই। সেইখিনি চব বাহিৰৰ পৰা আহি আজি 5 বছৰ 6 বছৰমান হৈছে, সিমান দিনৰ পৰা আহি চব বাহিৰৰ মানুহখিনিয়ে কাম কৰি আছে। এইবিলাক ড্ৰাগছৰ ওপৰত তেনেকুৱাবিলাক দুৰ্নীতি কামবিলাক চব ইহঁতেই কৰি আছে, মানে বাহিৰৰ পৰা অহা। এতিয়া যিগৰাকী ধৰিছে তাইৰ ঘৰ নখাই গাঁৱত, তাৰপৰা আৰু তাৰ মানুহজন হ'ল কাকপথাৰ। ইহঁতৰ এতিয়া একচুৱেলি আমাৰ জানমুখ গাঁৱৰ মানুহে ইহঁতক চিনিয়ে নাপায়, ইহঁতৰ ঘৰৰ ভিতৰৰ পৰাই নোলায়। মই জনাত বংশৰ মানে জেৰিনা যিটো চেতিয়া ঘৰৰ মানুহ ইয়াত আছে, সিহঁতৰ একেই পৰিয়ালেই। সেইটো আমিও বিচাৰোঁ, এঘৰীয়া হোৱাটো আমি বিচাৰোঁ। বৰ্তমানতো মই দেখা নাই, অকল সেই পইচাখিনি দেখিছোঁ, তাৰপৰা সোণৰ অলংকাৰ। পইচা এনেই অনুমান কৰিছে সিহঁতে 40 লাখ আছে বুলি, তাৰপৰা সোণৰ অলপ আছে, মানে সেইখিনি কিমান হ'ব সেইটো গম নাপাওঁ মই। সিহঁতৰ মানে আগতো মানে কৰি আছে এইবোৰ কেছ, মানে অকল আমাৰ ঘৰ বদনাম কৰে। আমাৰ জানমুখৰ গাঁৱত তেনেকুৱা এটাও ল'ৰা নাই আজিলৈকে, কোনো এটা পৰিয়াল নাই। কিন্তু ইহঁতে আগতে অলপ দিনৰ আগতে ইহঁতৰ এতিয়া য'ত পালে তাৰ মানে মামাকহঁতৰ ঘৰত এনায়েক মাহীয়েক গোটেই পৰিয়ালটোৱে হেৰি কৰিলে, ড্ৰাগছ পালে সিহঁতৰ ঘৰত, নিলে অলপ দিন থাকিলে জেলত, থাকি মেলি জেৰিনা চেতিয়া আছিলে, আৰু বোৱাৰীজনী শিখা চেতিয়া, আৰু কি আছিলে মাকৰ নামটো নাজানো মই। তাৰপিছত সিহঁতৰ পৰিয়ালটো পালে, এতিয়া সিহঁতৰ পৰা আকৌ এতিয়া নাতিনীয়েকে কৰিব লৈছে, মানে এইজনী নাতিনীয়েক হয়। মানে ইহঁতে আমাৰ গাঁওখনৰ কেলে বদনাম কৰিব, আমি কিন্তু গোটেই ৰাইজে আহি আমি উঠাই দিম। যদি পিছত কিবা এটা হয় ঘৰ আমি কিবা কৰি দিম, যদি কিবা এটা হয় কিন্তু আমাৰ ৰিস্ক নাই। তেতিয়া ড্ৰাগছ বিক্ৰী কৰে বুলি এনেই সন্দেহ হৈ আছে আমাৰ, কিন্তু আমি হাতে লোতে পোৱা নাই, আজি গম পালো। আগৰ পৰা জানি আছিলো আমি কৰে বুলি শুনিছো। মানে এই নাম কি জুই, এনে নাজানো, আমি নাম নাজানো, আমি আজিলৈকে নাম নাজানো, আমি ঘৰত আহি পোৱা নাই আজিলৈকে। ঘৰটো এইগৰাকী আমি নামটো নাজানো, কাৰণ কেলে আমাৰ কোনো টাৰ্মছ নাই, আমি আহি পোৱা নাই আজিলৈকে ইহঁতৰ ঘৰত। মানুহগৰাকী হ'ল নখাইৰ পৰা আহিছে, ছোৱালীগৰাকী, মানুহজন হ'ল কাকপথাৰ বুলি গম পাওঁ, কিন্তু মাকজনী নখাইলৈ বিয়া হৈছে, কিন্তু আমাৰ জানমুখৰ বদনাম কৰিছে। মানুহজনৰ নামটো নাজানো আমি, কাৰণ কেলে আমাৰ কোনো টাৰ্মছ নাই, ইহঁতৰ লগত অহা যোৱা নাই, আমি লোকৰ মুখত শুনিছো, আৰু কিন্তু আমাৰ জানমুখৰ বদনাম কৰিছে, সেইটো কাৰণে আমাৰ বহুত দুখ লাগিছে। আমাৰ জানমুখৰ ল'ৰা আজিলৈকে এটা ল'ৰা, আমাৰ সৰুৰ পৰা ডাঙৰলৈকে চবে দিন হাজিৰা কৰি হ'লেও খাই আছে, বা ক'ৰবাত হেৰি কৰি চিকিউৰিটি কৰি খাইছে, দিন হাজিৰা কৰি খাই আছে, কিন্তু এনেকুৱা বেয়া কাম আজিলৈকে কৰা নাই। সেইটো কাৰণে আমাৰ বহুত দুখ লাগিছে, আমি কিন্তু ইহঁতক আমি উঠাই দিবলৈ বিচাৰো। আৰু মানুহবিলাক যে এনি টাইম এনেকুৱাকে ঘৰতে দেখো, ইমান বিলাক পইচা ক'ৰ পৰা আহিলে ইহঁতৰ পৰা? নহয়, কথাটো কৈছো, আমি ইমান দিন হাজিৰা কৰি, মই কৈছো কি ইহঁতৰ পৰা ক'ৰ পৰা আহিলে ইমান বিলাক পইচা? ঘৰতে মানুহবিলাক চব ইয়াতে দেখো, ইফালৰ পৰা ইফালে অহা দেখো, গোটেইখিনি মানুহ ঘৰতে দেখো, ইমান বিলাক পইচা ক'ৰ পৰা আহিলে সিহঁতৰ? সেইটো উলিয়াব লাগে। পইচাবিলাক ক'ৰ পৰা আহিলে? ইমান বিলাক এজন বিজনেছমেনৰ হাততো নাথাকে ইমান বিলাক পইচা, কেছ পইচা আজিকালি। সিহঁতৰ ক'ৰ পৰা আহিলে সেইটো হেৰি কৰি উলিয়াব লাগে। মানুহ অহা যে এনেই স্কুটি বিলাক দেখো, তথাপিতো আমি মানে অলপ শুনিলে মানে হাতে লোতে পোৱা নাছিলো ন।
আগে যিখিনি কৈছিলে সেইখিনি পালে বুলি গম পাওঁ। তেতিয়া দুদিনমানৰ পিছত আচলতে যে পুতুককৈ যে এৰি দিয়ে যে ইহঁতে সেইটো কাৰণে হেৰি পায় আৰু এৰি দিব নালাগে ইহঁতক যে ভাল। আগতে সিহঁতৰ ঘৰৰ মানুহখিনি কৈছিলে মানে সিহঁতৰ মাহীয়েক আছিলে, মাহীয়েক এনায়েক সিহঁতে কৈছিলে, সিহঁতে দুদিনমানৰ পিছতে এৰি আহিলে। তাৰপিছত আকৌ ইহঁতৰ মানে ভাগিনীয়েক আৰু জোঁৱায়েক লাগিলে। সিহঁতে মানে পইচাবিলাক ক'ৰ পৰা আহিলে সেইটো কৰিব লাগে। যদি সিহঁতে যদি কৰাই নাই ইমানবিলাক পইচা ক'ৰ পৰা আহিলে সেইটো কৰিব লাগে। তিনিচুকীয়াৰ পৰা সন্তোষ ফুকনৰ ৰিপৰ্ট, এনি ভাৰত 24।